হেল্ল' ভিউৱাৰ্ছ আজি আমি ক্লাছ 9-ৰ এক্সাৰচাইজ 1.1-ৰ কুৱেশ্যন নম্বৰ 2টো চাই আছোঁ। কুৱেশ্যনটোত ভালকৈ চাওক, কি লিখা আছে, ফাইণ্ড 6 ৰেচনেল নম্বৰ বিটুইন 3 and 4। মানে 6টা ৰেচনেল নম্বৰ লাগে যোনটো 3 আৰু 4-ৰ মাজত হ'ব লাগিব আৰু 6টা ৰেচনেল নম্বৰ হ'ব লাগিব। যেনেকৈ তোমালোকে চাব পাৰিছা যে 3 আৰু 4-ৰ মাজত বেলেগ কোনো নাম্বাৰে নাই, কেৱল 3ৰ পিছত ডাইৰেক্ট নম্বৰ 4টো আহি যায়। তেতিয়া এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম? প্ৰথমত চোৱা ভালকৈ, এই 3, 2 আৰু 4টো কি হৈ আছে? এইটো এটা ইণ্টিজাৰ হৈ আছে, এইটো ৰেচনেল নম্বৰ হৈ থকা নাই। ৰেচনেল নম্বৰ মানে কি? যিকোনো যেনেকৈ ফ্ৰেকশ্যন 1/2 হৈ গ'ল, হয় নাই, 2/3 হৈ গ'ল, যিকোনো নাম্বাৰ যদি তুমি ফ্ৰেকশ্যনৰ ফৰ্মত চাই আছা, সেইটো কি হৈ আছে? সেইটো তোমাৰ ৰেচনেল নম্বৰ হৈ আছে। কিন্তু এইটো কি ৰেচনেল নম্বৰ হৈ থকা নাই, এইটো অকল ইণ্টিজাৰ বুলি ক'ব পাৰি। তেতিয়া এইটোক আমি কি বনাম? এইটোক আমি ৰেচনেল নম্বৰ বনাম। কেনেকৈ বনাম? 3ক আমি কেনেকৈ লিখিম? 3/1 বুলি লিখিম আৰু 4ক কি লিখিম? 4/1 বুলি লিখিম। তেতিয়া কি হ'ল? এইটো আমি ফ্ৰেকশ্যনৰ নিচিনা এইটো লিখি দিলোঁ, 3/1 আৰু 4/1। এতিয়া কি কৰিম? তলত আমি ইনটু কৰিম 10 দি। তলত যদি ডিন'মিনেটৰ যিহেদি ইনটু কৰিছোঁ, ওপৰতো আমি সেইটো নাম্বাৰ দি ইনটু কৰি দিম, ইনটু 10। এতিয়া ইয়াতো কি হৈ যাব? ইনটু 10, ওপৰতো কি হৈ যাব? ইনটু 10 হৈ যাব। এতিয়া এইটো কি হৈ গ'ল? 3 × 10 কিমান হৈ গ'ল? 30। তলত কিমান হৈ যাব? 10। ওপৰত কিমান? 4 × 10 কিমান? 40। তলত কিমান হৈ যাব? 10। এতিয়া চোৱা, আমি ডিন'মিনেটৰটো চাব দৰকাৰ নাই, আমি কি চাম? আমি চাম 30 আৰু 40। 30 আৰু 40 মাজতো ধেৰ নাম্বাৰ আছে। কি কি নাম্বাৰ আছে? 31 আছে আপোনাৰ, হয় নাই? 31 আছে, 31/10 লিখি দিব পাৰিবা। তাৰপিছত 32 আছে তোমাৰ, 32/10 আছে, 33/10 আছে। এনেকৈ ধেৰ নাম্বাৰ লিখি দিব পাৰিবা, আপ টু 39ও লিখিব পাৰিবা কিন্তু। ঠিক আছে, 39ও লিখিব পাৰিবা, 38ও লিখিব পাৰিবা, ধেৰ নাম্বাৰ আছে। চ' আমি এনেকুৱা যদি 3 আৰু 4 এনেকুৱা যদি অকল ইণ্টিজাৰ দিয়া থাকে, তেতিয়া আমি এনেকৈ 3/1 আৰু 4/1 লিখি পিনে প্ৰথমত ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰিম। তাৰপিছত তলত 10 দি ইনটু কৰিবা। তলত যদি 10 দি ইনটু কৰিছোঁ, ওপৰতো 10 দি ইনটু কৰিব লাগিব। চিমিলাৰলি ইয়াতো তলত 10 দি ইনটু কৰিছে, সেইকাৰণে ওপৰতো 10 দি ইনটু কৰিব লাগিব। তাৰপিছত 3 × 10 30, 1 × 10 10, 30/10, 40/10। তাৰপিছত 30/10 আৰু 40/10ৰ মাজত কেইটা নম্বৰ আছে? 31/10, 32, 33, 34, 35, 36, 37, এনেকৈ 38 বা 39লৈকে লিখিব পাৰিব। চ' এই কুৱেশ্যনটো ইমানে। নেক্সট কুৱেশ্যনৰ কাৰণে নেক্সট ভিডিঅ'টো আপোনালোকে চাব পাৰিব।